হোমেশ্বৰ কাই মৰিলৈ হোমেশ্বৰ কাই মৰিল হোমেশ্বৰ কাই মৰিল নিজবিহংগুৰি এই পথৰে হোমেশ্বৰ কাই ঘৰলৈ যোৱা হয়। এইটো নিজবিহংগুৰি গাঁৱৰ এনেকুৱা এটা পথ যিটো পথেৰে গ'লে হোমেশ্বৰ কাই ঘৰলৈ পোৱা যায়। কাই মানে ককাই। সেই সময়ত অসমীয়া ডেকা গাভৰুৱে জ্যেষ্ঠজনক ককাই বুলি মাতিছিল, সম্বোধন কৰিছিল কাই বুলি। আৰু হোমেশ্বৰ কাইৰ মৃত্যু অস্বাভাৱিক আছিলে। আৰু এই অস্বাভাৱিক মৃত্যুত এখন গাঁও নহয়, সমগ্ৰ বিহংগুৰি মৌজাৰ যিমানবোৰ গাঁও আছে প্ৰত্যেক গাঁৱৰ প্ৰত্যেকখন ঘৰৰ হৃদয়ত কান্দোনৰ ৰোল উঠিছিল। বিহংগুৰি মৌজাৰ প্ৰথমজন কৃষক শ্বহীদ হোমেশ্বৰ কাইদেৱৰ এয়া বাটচৰা হোমেশ্বৰ কাই ঘৰ। পুৰণি বৃক্ষই প্ৰমাণ কৰি যায়, সাক্ষী বহন কৰি যায় হোমেশ্বৰ দাৰ মৃত্যুৰ ৰহস্য। কিন্তু এতিয়াও দুচকুত ৰঙা ফুলৰ স্মৃতি আত্মীয় স্বজনৰ। এয়াই সেই পৰিৱেশ যি পৰিৱেশত এৰি অহা তেজৰ চিটিকণি, চিনাকি আৰু স্বাক্ষৰ আছে। ইয়াৰ পুৰণি গছ, ঠৰঙা গছৰ মাজে মাজে থকা ৰহস্যৰ স্পন্দনে কৈ যায় 90। হোমেশ্বৰ কাই মৰিলৈ হোমেশ্বৰ কাই মৰিল হোমেশ্বৰ কাই মৰিল। সাংস্কৃতিক নগৰী তেজপুৰৰ পশ্চিম প্ৰান্তৰ অন্য এক জাতীয় সত্তাৰ চৰা বিহংগুৰি, আৰু এইখন হ'ল নিজবিহংগুৰি। মোৰ নেপথ্যত থকা আপোনালোকে যিটো পথ দেখিছে সেই পথটোৱে গৈছে হোমেশ্বৰ কাইৰ ঘৰলৈ। বিহংগুৰি মৌজাৰ প্ৰথম কৃষক শ্বহীদ হোমেশ্বৰ কাই। হয়তো বিহংগুৰি মৌজাৰ প্ৰথম কৃষক শ্বহীদ হোমেশ্বৰ কাই নহয়, এই ৰাজ্যৰ প্ৰথম কৃষক শ্বহীদ হোমেশ্বৰ কাই। হোমেশ্বৰ কাই মৰিলৈ হোমেশ্বৰ কাই মৰিল। কি ধৰণে মৰিল? 90 দশকত এক সন্ত্ৰস্ত কৰা অসমীয়া ৰাইজৰ বুকুত স্বতঃস্ফূৰ্ত কান্দোনৰ স্পন্দন নিগৰা সেই পৰিৱেশ 90 দশকৰ ওচৰলৈ যাওঁ। যি ঠাই হোমেশ্বৰ কাই ঘৰলৈ গৈছে সেই ঠাইৰ ঘৰলৈ যাওঁ। আৰু ইয়াৰ চহা জীৱনৰ কৃষিৰ সুগন্ধ স্বতঃস্ফূৰ্তভাৱে বৈ আছে। আৰু এই পথেৰে গৈ হোমেশ্বৰ কাই ঘৰলৈ যায়। হয়তো এনেকুৱা কোনোবা অজ্ঞাত ঠাইত হোমেশ্বৰ কাইক দুৰ্বৃত্তিকাৰীয়ে মাৰি পেলাই থৈ গৈছিলে। কি ধৰণে মাৰি পেলাই থৈ গৈছিলে আমি জানিব চেষ্টা কৰোঁ। এইখন শিক্ষাবিদ মনেশ্বৰী বাইদেউৰ ঘৰ। আৰু মনেশ্বৰী বাইদেৱে হোমেশ্বৰ দাৰ যি স্মৃতি, সেই স্মৃতিক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে স্মৃতিচাৰণৰ শুভাৰম্ভণি কৰিছে। পুৱতি নিশাৰ আজান নুশুনোতেই বিদুৰি আহিল এটা হৃদয় ভগা গান। জাতীয় শ্বহীদ বেদীৰ কাষত প্ৰয়াত হোমেশ্বৰ নাথদেৱ শিক্ষাবিদ মনেশ্বৰী বাইদেউৰ ওচৰত আছোঁ। আৰু বাইদেউৰ সৈতে অকণমান মুহূৰ্ত 90 দশকৰ সোণালী স্মৃতিবোৰৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম বাইদেউৰ ওচৰত। বাইদেউ আৰু হোমেশ্বৰ দা এটা আত্মিক সম্বন্ধ আছে, আৰু এই সম্বন্ধটো 90 দশকৰ কোনোবা এটা মুহূৰ্তত নিঃশেষ হৈ গৈছিলে। স্বতঃস্ফূৰ্তভাৱে গাঁৱে গাঁৱে বিয়পি পৰিছিল হোমেশ্বৰ কাই ঢুকাল। হোমেশ্বৰ কাই কেনেকৈ ঢুকাল এটা ৰহস্য। হোমেশ্বৰ দা জন্ম ক'ত হৈছিল থাকে? আমাৰ নিজবিহংগুৰি গাঁও। তেখেতৰ পিতৃ স্বৰ্গীয় বিনোদ চন্দ্ৰ নাথ মুক্তিযোদ্ধা 1921 চনৰ পৰা। ঘৰখনত মানে জাতীয়তাবোধৰ এটা ভাৱ সুন্দৰকৈ আছিলে আৰু এতিয়াও অব্যাহত আছে। মোৰ আই চেনী দেৱী। এতিয়া আমি অকলশৰে আছোঁ ন, ভাতৃৰ স্মৃতি সোঁৱৰি আছোঁ আৰু কি কৰিবা, বহুত দুখত আছোঁ। আমাৰ নামঘৰবোৰত যেতিয়া মোৰ নেপথ্যত সংগীত বাঢ়ি আহিছে, ভাগৱত পাঠ হৈ আছে, আমাৰ ওচৰৰ এখন গাঁৱতে ভাগৱত পাঠ হৈ আছে, সেই দিনটোলৈ মোৰ মনত পৰিছে। গাঁওবোৰত যেতিয়া আমাৰ বাৰ্ষিক কাম অনুষ্ঠিত হয়, হোমেশ্বৰ কাই খোল বজায়, তাল বজায়, ভাওনা শিল্পী, নামঘৰীয়া ৰাইজৰ এক আমঠু কলি, মানে আমঠুৰ কলি। নামঘৰীয়া নহয়, ঠিক এই নাম এইবিলাকত বৈষ্ণৱ ধৰ্ম খুব কম বয়সতে লৈছিলেতো। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট গুৰুত্ব দিছিলে। বৈষ্ণৱসকলৰ মাজত কিবা খেলি মেলি থাকিলে ৰাতিপুৱা 5টা বজাতেই যাব, গৈ গাঁৱে গাঁৱে ক'ত কি আছে সেইবিলাক খেলি মেলি ভাঙি আকৌ সি মানে 9টা বজাৰ আগত মই স্কুল যোৱাৰ আগতেই পাই যায়। কেতিয়াবা মই ৰাস্তাটোত ক্ৰছ কৰোঁ যায়। এতিয়া কোনোদিন এই বৈষ্ণৱ সমাজৰ অগ্ৰগতি লাভ কৰা যিখিনি গঢ়নি যোগাব লাগে সেইখিনি কোনোদিন ধেমালি নকৰাকৈ কৰিছিল।
তাৰপিছতো বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। তাৰপিছত এয়া কলাগুৰু কৃষ্টি সমাজৰ প্ৰথম নৱবৈষ্ণৱ ধৰ্মৰ যি প্ৰচাৰ প্ৰসাৰ আৰু অসমৰ থলুৱা সংস্কৃতিৰ উজ্জীৱিত কৰাবৰ কাৰণে প্ৰস্তুত ৰাখিছিলে আৰু তাৰ মুখ্য গানধাৰী আছিলে আমাৰ শ্ৰদ্ধাৰ হোমেশ্বৰ কাই। হোমেশ্বৰ কাই বুলি মাতিছিলে সকলোৱে, সন্মান কৰিছিলে। আচলতে কাই মানে ডেকা গাভৰুসকলৰ মতে ককাই আৰু কাৰোবাৰ ভাই হোমেশ্বৰ দা, কাৰোবাৰ পুত্ৰ। কিন্তু সেই হোমেশ্বৰ দাক কোনোবা এটা মুহূৰ্তত অখ্যাত দুৰ্বৃত্তিকাৰীয়ে মৃত্যু কি ধৰণৰ মৃত্যু হৈছিল তেখেতৰ? আচলতে এইটো তেওঁতো কোনো ধৰণৰ অস্ত্ৰধাৰী নহয়। তেওঁ সামাজিক কামতেই জড়িত। ইফালে খেতি, ইফালে সামাজিক কাম কলাগুৰু কৃষি সমাজৰ লগে লগে একেটা সময়তে জাতীয় মধ্য ইংৰাজী বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে। প্ৰতিষ্ঠা কৰি তাত প্ৰথমে খেৰৰ বাঁহ কাঠ এইবিলাকেৰে সাজি ঈশ্বৰখনলৈ তাৰমানে এটা হেৰি কৰিলে, চৰকাৰৰ লগত যোগাযোগ কৰি এটা সুন্দৰ পকা ঘৰ দুটা বনাই স্কুলত লাগিয়ে আছে। সেই সময়ত স্কুলত লাগি আছে। যি সময়ত তেওঁৰ মৃত্যু হৈছে স্কুলতেই লাগি আছে। তাৰপিছত আকৌ সেইখিনি সময়ত চন্দ্ৰনাথ শৰ্মাৰ ৰূপালী জয়ন্তী হ'ল। ৰূপালী জয়ন্তী তেখেতেহে লাগিলে। তাৰপিছত চন্দ্ৰনাথ শৰ্মাৰ কলেজখন হ'ল। কলেজখনত এনেকুৱাকৈ লাগিলে, কলেজখনৰ সেই যিবিলাক আমাৰ গোপচাৰ আছিলে, চৰকাৰী মাটি আছিলে, এই 52 বিঘা মাটি তেওঁ তাৰমানে কলেজৰ নামত কৰিবৰ কাৰণে উটি ফুটিকৈ ADC অফিচ, চাৰ্কুল অফিচ এইবিলাকলৈ অহা যোৱা কৰি কমিটিৰ লগত থাকি তেওঁ সেইবিলাকত কৰি কলেজখনো আৰম্ভ হ'বলৈ নাপালেই। পাওঁতেতো তেওঁ মৃত্যুৱেই হ'ল আৰু যিমতে। তাৰপিছত সেইটো লাগিলে আকৌতো বৈষ্ণৱ সমাজৰ কাম কৰিছিলেই। তাৰপিছত আকৌ কলীয়া গোসাঁই থানত উত্তৰভাৱে জড়িত হৈ থাকিল। একেখিনি সময়তে তাৰমানে মানে সমান্তৰাল সময়খিনিত তেওঁ আমাৰ বিহুংগুৰি মৌজাৰ বিভিন্ন লোক সংস্কৃতিমূলক বা প্ৰত্যেকৰে কামবোৰ জড়িত আছিলে। আৰু সেই সময়ত মানে সৰব বুঢ়া ব্যক্তিসকলৰ চকু পৰিছিলে কিছুমান বিশেষ অজ্ঞাত দুৰ্বৃত্তিকাৰীৰ। তেওঁৰ বহুতৰে এটা হেৰি হৈছিলে, যদি জীয়াই থাকে ভৱিষ্যতে এজন কি মানে হয়তো শাসক পক্ষৰ বা কোনোবা এনেকুৱা ভাল মানুহ হ'ব বুলি মানুহে সন্দেহ কৰিছিলে নে কি কৰিছিলে নাজানো আৰু। সম্প্ৰতি বহুত তেনেকুৱা মেধা বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ ঘটিছে। কিন্তু সেই সময়ত এনেকুৱা এটা সময় যিটো সময়ত অসমত ৰাতি ঘৰৰ পৰা মানুহ নি গুপ্ত হত্যাৰ সন্মুখীন হৈছিলে অসমীয়া যুৱ প্ৰজন্ম। তাৰে চিকাৰ হ'ল নেকি হোমেশ্বৰ কাই? তেনেকুৱা হ'ব পাৰে। মৃত্যুৰ পিছত আপোনাৰ তেখেতৰ ছবিখন দেখিছিলে আপুনি? এবাৰ হ'লেওতো চাইছে পিছদিনা? নিবসৰ দিনা আমাৰতো ইমান এটা চেঞ্চ নাছিলে। মুখখন খালি হত্যাকাৰীয়ে এনেকুৱাকৈ অবৰ্ণনীয় অত্যাচাৰ কৰিছে। তেওঁৰ পোষ্টমৰ্টম ৰিপৰ্টত মানে এনেকুৱা আহিছে, কোনো নাই, কলম দি কৰিছে লাইক যীশু খ্ৰীষ্ট। যীশু খ্ৰীষ্টক যেনেকৈ অন্যায় কৰি অত্যাচাৰ কৰি মাৰিছে, ঠিক তেনেকুৱাকৈ মাৰিছে। এইটো পোষ্টমৰ্টম ৰিপৰ্টে কৈছে দেই। তেওঁ অংগ ছেট কৰিছে নেকি? অংগ এই চকু কিডনী এইবিলাক আৰু পেটত কলম মাৰি গোটেই তাৰমানে অবৰ্ণনীয় অত্যাচাৰ। মানে অসমীয়া ল'ৰাৰ তেনেধৰণৰ আচলতে মানুহৰ মৃত্যু হৈ যায়, মাৰিলে মৰি যাব পাৰে। কিন্তু তেনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হোৱা যিখিনি মানুহক প্ৰকাশ কৰিছিলে যে আপোনালোকে জাতীয় চেতনাক জাগ্ৰত কৰিলে এই ধৰণে মৃত্যু দিয়া হ'ব, সেইটোৱে নেকি ভয় বাইদেউ? মানে অসমীয়া ল'ৰাবোৰক ভয় খুৱাইছিলে। ৰাতি মৰিছে নাজানো। সেইদিনা ঘৰৰ পৰা কেতিয়া ওলাই গৈছিল তেখেত? ঘৰৰ পৰা 17 জুনত নিছে। 17 জুন কিমান চন বাইদেউ? 17 জুন 97। তাৰপিছত 18 জুনত সিহঁতে আমাক ৰাতি যেতিয়া নৱচেতিয়া আছিলে ডিচি, নৱচেতিয়া 24 ঘণ্টাৰ ভিতৰত ঘূৰাই দিম বুলি ক'লে। আমি কৈছোঁ একেলগে তিনিটা গৈছে যেতিয়া আকৌ ইয়াক অকলে কিয় নিৰ্দোষী মানুহটো মাৰিব, আমি মাৰিব বুলি ভবা নাই। তাৰপিছত 18 তাৰিখে আনিছে ঘৰলৈ, এনেকুৱা মাৰি উখহাই দিছে। তাৰপিছত আকৌ 19 জুনত আনিছে। তাৰপিছত নাই অনা। 20 জুনৰ দিনা যতদূৰ সম্ভৱ তাক হত্যা কৰিছে। 21 জুনত ডেড বডিটো ঘূৰাই দিছে। আৰু ক'বলৈকে কি আছে? 20 জুনতে দিছে। 20 জুনত নহয়, 21 জুনত। মানে ঘৰৰ পৰা অন্তৰ্ধান কিমান সময়ত হৈছিলে? 20 জুন
17 জুনত 17 জুনত ৰাতি ঘৰৰ পৰা লৈ গৈছিল। শুই থকা বিচনাৰ পৰা লৈ শুই থকা বিচনাৰ পৰা কেইজনমান দুৰ্বৃত্তিকাৰীয়ে সেই লোককেইজনক চিনি পোৱা নাছিলে নেকি পৰিয়ালবৰ্গ? মানে তেওঁলোকে আৰ্মিৰ লগতে আহিছে, ছদ্মবেশী হৈ আহিছিল। আৰ্মিৰ ভাৰতীয় সেনা বাহিনীৰ 17 নং ৰাজপুত ৰেজিমেণ্টৰ কামাণ্ডেণ্ট অৰবিন্দ পুৰীৰ নেতৃত্বত অহা দলটোৱে তেওঁলোকৰ লগত গুপ্তঘাতক কোন আছে আমি নাজানো। মৃত্যু দিব নালাগিছিলে। প্ৰতিখন দেশত গণতান্ত্ৰিক ব্যৱস্থাটোত মৃত্যুৰ ভাবুকি নাই, কিন্তু মৃত্যুদণ্ড দিয়া হ'ল তেখেতক। মৃত্যুৰ এটা শৰীৰ দিয়া হ'ল তেখেতক। বিহংগুৰি বুকু সুদা কৰি এজন পুত্ৰক লৈ যোৱা হ'ল। ক'লৈ লৈ যোৱা হ'ল? যি অদৃশ্য সেই মৃত্যুৰ ৰহস্যক দেখুৱাই দিয়া হ'ল যে এই ধৰণে অসমীয়া জাতীয় বীৰসকলক নিঘাত অত্যাচাৰ কৰা হয়। আৰু সেই পৰিৱেশ কেইবাটাও দশক পাৰ হ'ল। আৰু এই কেইবাটাও দশক পাৰ হোৱাৰ অন্তত চৰ্দাৰ মনেশ্বৰ বাইদেৱে স্মৃতিচাৰণ কৰাব বিহংগুৰিৰ সমূহ জাতীয় প্ৰাণ ব্যক্তিসকলৰ সৈতে। এইখন বিহংগুৰি কৃষি পথাৰৰ দেশ, কৃষিভিত্তিক দেশ। এইখন বিহংগুৰি সেউজীয়া শস্য চামালাৰ ফচল কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ ভূমি, য'ত এজন মহান কাণ্ডাৰীৰ জন্ম হয়, যি আপোচবিহীন। সেইখন বিহংগুৰিত হোমেশ্বৰ কাইৰ দৰে যাক চৰ্দাৰ শিক্ষাবিদ ধৰ্মেশ্বৰ নাথ ডাঙৰীয়াই বিহংগুৰিৰ প্ৰথম কৃষক শ্বহীদ আখ্যা দি থৈ গ'ল। তেনে এজন জাতীয় বীৰক আমি চৰ্দাৰে স্মৃতিচাৰণ কৰি মনাগত কেইটামান দিনৰ প্ৰান্তত। বাইদেউ কি ক'ব? কি ক'ম, এতিয়াতো আৰু আজি 28 বছৰ কাল আমি বনবাসত থকাৰ দৰে আছোঁ। কিমান দুখত আছোঁ, এতিয়া ক'বলগীয়া একোৱেই নাই। এতিয়া তাৰ আত্মাটো সদগতিটো মই পালে বুলি ধৰি ল'লোঁ এটা কথাতে। এনে এজন মহান ব্যক্তি যাক 15-20 হাজাৰ মানুহে শ্ৰদ্ধা নিবেদন কৰিছে সেই দিনটো, সেই যিটো দিনত গোটেই অসম, গোটেই শোণিতপুৰ জিলা, গোটেই সৰু কঁপি উঠিছে। সৰুৰে এনেকুৱা হেৰি কৰিছে পিছত মৰাৰ পিছত আমি জনামতে। গতিকে তেওঁলোকে ভুলটো পিছত স্বীকাৰ কৰিছে, আমাৰ এইটো ভুল হ'ল। অৰবিন্দ পুৰীয়েও আহি স্বীকাৰ কৰিছে। আৰু কেইদিনমানৰ পিছতেই যেতিয়া কি ক'ম আৰু ক'বলগীয়া একো নাই। অজানিতে মৃত্যুদণ্ড দিয়াৰ পিছত স্বীকাৰ কৰা বহুত উদাহৰণ আছে। উদাহৰণ নীল হবিৰ এটা কাহিনী, উদাহৰণ এইবোৰ হোমেশ্বৰ কাই, বিহংগুৰিৰ প্ৰথম কৃষক শ্বহীদ আৰু অসমীয়া বীৰসকল, যোদ্ধাসকল, যি এটা সময়ত অন্তৰ্ধান হ'ল গুপ্তঘাতকৰ নিৰ্ঘাত নিষ্ঠুৰ যন্ত্ৰণাত, আৰু অজানিতে কিছুমান কাৰণত ভুলতে মৃত্যুদণ্ড দিয়া হ'ল। তেনেধৰণৰ ব্যক্তি আছিল হোমেশ্বৰ কাই। এই হোমেশ্বৰ কাই পবিত্ৰ মৃত্যুৰ শ্ৰীচৰণত আমি স্মৃতিচাৰণ কৰিম। আৰু মোৰ কান্দুৱাবলৈ মন নাই বাইদেউ, মই ভুল কৰিছোঁ আচলতে। আৱেগিক মুহূৰ্ত জানিবলৈ চেষ্টা কৰিছোঁ মোৰ ককাইদেউহঁতক কি ধৰণে অদৃশ্য কৰা হ'ল এই অসমীয়া সমাজ ব্যৱস্থাৰ পৰা। যেতিয়া আমি কওঁ হাড়ে হিমজে অসমীয়া, আমি যেতিয়া জয় অসমৰ বুল দিওঁ, সেইখন অসমত আমাৰ দৰে ব্যক্তিসকল, আমাৰ দৰে যুৱকসকলে এটা সময়ত নোহোৱা কৰা হৈছিলে। আৰু মোৰ নেপথ্যত আছে জাতীয় শ্বহীদ বিহংগুৰি মৌজাৰ ৰাইজৰ মৰমৰ জাতীয় শ্বহীদ, কৃষক শ্বহীদ হোমেশ্বৰ নাথদেৱৰ আলোকচিত্ৰ, হোমেশ্বৰ নাথদেৱৰ স্মৃতি। কিৰণ দেৱী আৰু মনেশ্ৰী বাইদেউ মাজু, আপুনি ডাঙৰ, হোমেশ্বৰ দা হোমেশ্বৰ দাৰ স্মৃতিটো আছেই আপোনাৰ লগত। আৰু আপোনাৰ ডাঙৰ বাইদেউ আপুনি খুব মৰম চেনেহ কৰিছিল তাকে। তিনিমাহ ক'ব নোৱাৰা হৈ গ'লোঁ, তাৰপিছত মেণ্টেল হস্পিটেলতহে মই ফুৰিছোঁ। প্ৰান্তত স্বৰাজ্যৰ লগন কলি গ'লেও সেই পোৱাতি কাহানিও নাহক। প্ৰণাম হোমেশ্বৰ দা।